প্ৰিয় দৰ্শক, ইংৰাজী 2024 বৰ্ষৰ 3 ছেপ্টেম্বৰ তাৰিখে নৰ্থ লখিমপুৰ কলেজৰ ৭২তম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়। পুৱা 8:45 পৰা 9:15লৈকে 3টা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদ বেদী তৰ্পণ কৰা হয়। তাৰ পিছত প্ৰাক্তন অধ্যক্ষ যোগানন্দ বৰগোহাঁইদেৱৰ আবক্ষ মূৰ্তিত চাকি জ্বলোৱা হয়। পুনৰ 9:15 পৰা শ্ৰেণীসমূহ নিয়াৰিকৈ পাঠদান কৰা হয়। আবেলি 4 বজাৰ পৰা পুনৰ কাৰ্যসূচী আৰম্ভ হয়। সভাত উপস্থিত থাকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা। কলেজ পৰিচালনা সমিতিৰ সভাপতিৰ উপৰিও উপস্থিত থাকে লখিমপুৰৰ গুণী জ্ঞানী ব্যক্তিসকল। তেখেতসকলৰ উপস্থিতিতে উন্মোচন কৰা হয় নৰ্থ লখিমপুৰ কলেজৰ ইতিহাস। সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰা হয়। ধন্যবাদ।